নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনৰ দৰে আজিও আপোনালোকৰ কাৰণে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। আগবাঢ়িছো আজিৰ প্ৰথমটো খবৰ ফালে। প্ৰথমটো খবৰ ওলাইছে বৰ্তমান সময়ত আমাৰ অসমত খুবেই এখন চৰ্চিত আৰু এখন জনপ্ৰিয় ফিল্ম বিদুৰ ভাইৰ ওপৰত ওলাইছে প্ৰথমটো খবৰ। আপোনালোকে বাৰু বিদুৰ ভাই ফিল্মখন চালে নে নাই চোৱা কমেন্ট এটা কৰি জনাব। এতিয়ালৈকে যদি বিদুৰ ভাই ফিল্মখন আপোনালোকে চোৱা নাই তেন্তে #free_promotion আপোনালোকে গৈ এবাৰ চাওকে। যদি আপোনালোকৰ ভাল নালাগে তেন্তে পইচা মই আপোনালোকক ৰিফাণ্ড কৰিম। এতিয়াই আপোনালোকে যাওক বিদুৰ ভাইখন চাওকে। তো বিদুৰ ভাইৰ ওপৰতে ওলাইছে প্ৰথমটো খবৰ ওলাইছে যে বিদুৰ ভাইয়ে 11 দিনত সৰ্বমুঠ বক্স অফিচ কালেকশ্যন 5,10,00,000 টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে বুলি খবৰ ওলাইছে। খবৰ লোৱা অনুসৰি বিদুৰ ভাইখন বনাবৰ কাৰণে প্ৰায় 1.5 কোটি টকা খৰচা হৈছিলে। 1.5 কোটি টকা খৰচাৰ হৈছিলে বিদুৰ ভাইখন বনাবৰ কাৰণে। কিন্তু সেই ফিল্মখনে বৰ্তমানলৈকে প্ৰায় 5,10,00,000 টকা উপাৰ্জন কৰিছে। গতিকে 5,10,00,000ৰ পৰা যদি আমি ইটো সিটো খৰচ বৰচ বা ধৰি লওক আমাৰ যিমানবিলাক নেকি থিয়েটাৰ আছে থিয়েটাৰবিলাকৰ খৰচা মৰচা যদি অতৰাই দিওঁ তথাপিও তেওঁলোকৰ ওচৰত হয়তো 3 কোটি মান টকা বাচি যাব। তাৰে যদি আমি 1.5 কোটি টকা খৰচাৰ বাবদ ধৰি দিওঁ মানে তেওঁলোকে ফিল্মখন বনাবৰ বাবে খৰচা কৰিছিলে, বাকি 1.5 কোটি টকা মান এতিয়াও তেওঁলোকে প্ৰফিটত আছে। আৰু আমাৰ অসমবাসীৰ কাৰণে বা অসমৰ কলা কৌশলীৰ কাৰণে 1.5 কোটি টকা কিন্তু কম এটা ডাঙৰ এমাউণ্ট নহয়, হয় নে নহয়? বাকি হিন্দীৰ যদি হলহেঁতেন সেইটো সৰু এমাউণ্ট, কিন্তু অসমৰ কাৰণে এটা ডাঙৰ এমাউণ্ট। বাকি যি কি নহওক বিদুৰ ভাই টিমটোলৈ বহুত বেছি শুভেচ্ছা জনাইছো। তেনেকৈ যাতে বিদুৰ ভাইখন চলি থাকে। এতিয়াও মানুহৰ মাজত ভিৰ আছে, এতিয়াও পুৰা থিয়েটাৰ বুকিং হৈ আছে। আশা কৰো বিদুৰ ভাইখনে আৰু বেছি উপাৰ্জন কৰক। মইতো কম যে বিদুৰ ভাইখনে এই যি নেকি আপোনাৰ ৰবিদাৰ নতুনকৈ এখন ফিল্ম ওলাইছিলে সেইখন ৰঘুপতিৰ যাতে বক্স অফিচ কালেকশ্যন ক্ৰছ কৰক তাৰে কামনা কৰিছো। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে অৰুণোদয় আঁচনিৰ ওপৰত। আপোনালোকে বাৰু অৰুণোদয় আঁচনিৰ কাৰণে এপ্লাই কৰিছে নে নাই কৰা কমেন্ট এটা কৰি জনাব। খবৰ ওলাইছে যে অৰুণোদয় আঁচনিৰ কাৰণে খুব শীঘ্ৰেই আপোনালোকক ফৰ্ম দিয়া হ'ব আৰু খুব শীঘ্ৰেই বহুতো অৰুণোদয় আঁচনিৰ অধীনত বহুতো হিতাধিকাৰীক অন্তৰ্ভুক্ত কৰিব বুলি খবৰ ওলাইছে। এতিয়া তাৰ আগতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে জনাইছে যে যিসকল মহিলাৰ ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ড থাকিব তেওঁলোকেহে কেৱল অৰুণোদয় আঁচনিৰ পইচা পাব। যিসকল লোকৰ নেকি ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ড নাথাকিব তেওঁলোকে অৰুণোদয় আঁচনিৰ পইচা নাপাব বুলি জনাইছে। সো আপোনাৰ বাৰু ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ডৰ নাম আছে নে নাই কমেন্ট এটা কৰি জনাবলৈ কিন্তু একেবাৰে নাপাহৰিব। যদি আপোনালোকৰ ৰেচন কাৰ্ড বা আপোনালোকৰ আধাৰ কাৰ্ড নাথাকে তেন্তে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিব। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে আমাৰ অসমৰ বানপানী সমস্যাৰ ওপৰত। এইবাৰো কেন্দ্ৰই আমাক বুঢ়া আঙুলি দেখুৱালে। এইবাৰো আমাৰ অসমৰ কাৰণে কেন্দ্ৰ চৰকাৰে বাজেটত বানপানীৰ সমস্যা ৰোধ কৰিবৰ কাৰণে কোনো ধৰণৰ পেকেজ ঘোষণা নকৰিলে। অকল সেয়াই নহয়, আমাৰ অসমেই নহয় তাৰ লগে লগে ৱেষ্ট বেংগলকো ঠিক তেনেকুৱা ধৰণৰে কৰিলে। অসমকটো এটলিষ্ট এটা আশ্বাস দিছে যে আমাৰ অসমৰ বানপানী সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা কিবা সাহায্য দিম বুলিতো আমাৰ অসমক এটলিষ্ট বাজেটত কৈছে। কিমান টকা দিব সেইটো কোৱা নাই, কিন্তু ৱেষ্ট বেংগলকটো একোৱেই নকলে। ৱেষ্ট বেংগলকটো সম্পূৰ্ণ মানে নিদিয়ে আৰু বানপানী সমস্যাৰ কাৰণে টকাও নিদিয়ে ৱেষ্ট বেংগলত। কিন্তু আটাইতকৈ লক্ষণীয় কথাটো হৈ গ'ল আমাৰ অসমৰ পাছতেই হয়তো ৱেষ্ট বেংগলখন আটাইতকৈ বানপীড়িত ৰাজ্য। গতিকে ৱেষ্ট বেংগলক কিবা এটা দিব লাগিছিলে। বাৰু যি কি নহওক খবৰ ওলাইছে 2024 চনত অসমৰ বানপানীত প্ৰায় 117 জন লোকৰ মৃত্যু হৈছিলে আৰু 5 বছৰীয়া বিজেপিৰ কাৰ্যকালত সৰ্বমুঠ 880 জন লোকৰ মৃত্যু হৈছিলে। এটা কেন্দ্ৰ চৰকাৰলৈ এটা প্ৰশ্ন মোৰ তৰফৰ পৰা যে কিমানজন লোকৰ মৃত্যু হলে অসমৰ বানপানী সমস্যাটো আপোনালোকে সমাধান কৰিব। এই দুটা প্ৰশ্নৰ উত্তৰ লাগে। অলৰেডি 880 জন লোকৰ মৃত্যু হলে, গতিকে আৰু কিমানজন লোকৰ মানে মৃত্যু হ'ব লাগিব বানপানী, তেতিয়াহে আপোনালোকে ভাবিব যে নহয় অসমৰ সমস্যাটো এটা ডাঙৰ সমস্যা। আপোনালোকে কেতিয়া ভাবিব সেইটো এটা প্ৰশ্নৰ উত্তৰ লাগে। আগবাইছো ইয়াৰ পাছৰটো খবৰক পালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে আদিবাসী সকলৰ যি নেকি তেওঁলোকৰ ঝুমুৰ নৃত্য আছে, ঝুমুৰ নৃত্যৰ ওপৰত ওলাইছে ইয়াৰ পাছৰটো খবৰ। আমাৰ অসমে এতিয়া পুনৰ ঝুমুৰ নৃত্যক ৱৰ্ল্ড ৰেকৰ্ড গঢ়িবলৈ গৈ আছে। আমাৰ অসমৰ বিহু নৃত্যক যেনেকৈ নেকি অসম চৰকাৰে বিশ্বৰ দৰবাৰত চিনাকি কৰাই দিলে, যেনেকৈ নেকি বিহুক
ৱৰ্ল্ড ৰেকৰ্ড কৰালে ঠিক তেনেকৈ এতিয়া ঝুমুৰ নৃত্যকো ৱৰ্ল্ড ৰেকৰ্ড কৰাব বুলি কৈছে খবৰ লোৱা অনুসৰি ঝুমুৰক লৈ এতিয়া বিশ্ব ৰেকৰ্ড কৰাৰ লক্ষ্য অসম চৰকাৰৰ 20 নৱেম্বৰত চাহ জনগোষ্ঠীৰ প্ৰায় 8000 শিল্পীয়ে পৰিবেশন কৰিব ঝুমুৰ ৰাজ্যৰ প্ৰায় 800খন চাহ বাগিচাৰ শিল্পীয়ে গুৱাহাটীত পৰিবেশন কৰিব এই ঝুমুৰ নৃত্য আৰু এই ঝুমুৰ নৃত্য পৰিবেশন কৰি ৱৰ্ল্ড ৰেকৰ্ড গঢ়িব বুলি কৈছে আমাৰ অসম চৰকাৰে এটা নাজানো ৱৰ্ল্ড ৰেকৰ্ড গঢ়িলে কেনেকুৱা কি ধৰণৰ সুবিধা ফেচিলিটি হয় কিন্তু অসম চৰকাৰে খুবেই মানে তৎপৰ হৈছে ৱৰ্ল্ড ৰেকৰ্ডক লৈ আগবাইছো ইয়াৰ পাছৰটো খবৰৰ ফালে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে আমাৰ অসমৰ যিবিলাক নেকি আপোনাৰ পৰ্যটনস্থলী আছে সেই পৰ্যটনস্থলীসমূহত যাতে বিদেশী পৰ্যটকক আকৰ্ষণ কৰিব পাৰে বা আকৰ্ষিত কৰিব পাৰে তাৰ কাৰণে হোম ষ্টেৰ ব্যৱস্থা কৰিব বুলি কৈছে মানে হোম ষ্টে বনাব যাতে বিদেশী পৰ্যটকসকলে আহি তাতে থাকিব পাৰে অকল বিদেশী পৰ্যটক বুলিয়ে নহয় অসমৰ বিভিন্ন স্থানৰ পৰা যোৱা পৰ্যটকসকলেও বা ধৰি লওক মই লখিমপুৰৰ পৰা যেনিবা গুৱাহাটীৰ কোনোবা এখন গাঁৱত গৈ কিবা এটা চাব বিচাৰিছো মোৰ যাতে একো অসুবিধা নহয় তাতে যাতে মই হোম ষ্টে কৰিব পাৰো তো তেনেকুৱা ধৰণৰ ব্যৱস্থা কৰি দিব বুলি কৈছে অসম চৰকাৰে এতিয়া বন্ধু বান্ধৱীসকল দা ক্ৰছ কাৰেণ্টত এটা প্ৰকাশ পোৱা বাতৰি অনুসৰি 2017 চনত পণ্ডিত হিমন্ত বিশ্ব শৰ্মা দেৱে যেতিয়া নেকি বিত্তমন্ত্ৰী হৈ আছিল অসমৰ তো সেই সময়তো তেখেতে এখন বিশেষ আঁচনিৰ শুভাৰম্ভণি কৰিছিল যিখন আঁচনিৰ নাম আছিল আমাৰ আলহী যিখন আঁচনিৰ অধীনত প্ৰায় 5 কোটি টকাৰে নিৰ্মাণ কৰা হৈছিল প্ৰায় 63টা হোমষ্টে এতিয়া সেই হোমষ্টে বিলাকৰ কথা কিন্তু আমি গমেই নাপাওঁ সেই হোমষ্টে বিলাক কি হ'ল এক্স্যাক্টলি 5 কোটি টকা খৰচ কৰিছিল হোমষ্টে বনাবৰ কাৰণে 2017 চনত যেতিয়া নেকি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱ বিত্তমন্ত্ৰী আছিল এতিয়া আকৌ সেই হোমষ্টে বনোৱাৰ কথা উল্লেখ কৰিছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে দিনক দিনে আমাৰ অসমত বা আমাৰ ভাৰতবৰ্ষত পৰিবহন বিভাগৰ তৰফৰ পৰা বা গড়কাপ্তানি মন্ত্ৰী বিভাগৰ তৰফৰ পৰা টোল টেক্স বৃদ্ধি কৰি গৈ আছে এতিয়া টোল টেক্সৰ পৰানো কিমান ৰাজহ পায় কেন্দ্ৰ চৰকাৰে বা অসম চৰকাৰে কিমান টোল টেক্স পায় এটা টোল টেক্স খিনি আই থিংক অসম চৰকাৰে নাপায় সেইখিনি কেন্দ্ৰ চৰকাৰে লাভ কৰে কাৰণ যিবিলাক নেকি নেশনেল হাইৱে থাকে সেই নেশনেল হাইৱে বিলাকতহে টোল গেট বহোৱা হয় আৰু নেশনেল হাইৱে সমূহ কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা বনোৱা হয় যিবিলাক নেকি গাঁৱৰ ৰাস্তা সেইবিলাকত টোল গেট নাথাকে আৰু সেইবিলাক অসম চৰকাৰে বনায় গতিকে নেশনেল হাইৱে সমূহ যেহেতু কেন্দ্ৰ চৰকাৰে বনায় তাত টোল গেট বহায় হয়তো তেওঁলোকে পইচাবিলাক তেওঁলোকেই লৈ যায় এটা খবৰ ওলাইছে আমাৰ অসমত 2019 চনৰ পৰা ধৰি 2024 চনলৈকে সৰ্বমুঠ প্ৰায় 1458.06 কোটি টকা টোল গেটৰ পৰা ৰাজহ সংগ্ৰহ কৰিছে বুলি জনাইছে ইমানখিনি পাইছে আৰু লাগে মুঠতে কেন্দ্ৰ চৰকাৰক এতিয়া আকৌ টোল গেটৰ টেক্স বৃদ্ধি কৰাৰ কথা উল্লেখ কৰিছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে আমাৰ ভাৰতবৰ্ষৰ কৃষকসকলৰ ওপৰত তো বন্ধু বান্ধৱীসকল সিদিনাখন মই এটা মানে স্পিচ চাইছিলো এজন বিশেষ ব্যক্তিৰ বিশেষকৈ ক'ব গ'লে এজন ফাৰ্মাৰে আছিল নে কোনোবা এজন এমপি আছিল এক্স্যাক্টলি পাহৰিলো বাৰু কিন্তু তেখেতে কৈছে যে বৰ্তমান সময়ত এজন বিজনেছমেনে যেতিয়া নেকি এবটল পানী তেখেতে বিক্ৰী কৰে তেখেতে সেই বটল পানী 20 টকা সংগ্ৰহ কৰে এজন বিজনেছমেনে এবটল পানী 20 টকাত বিক্ৰী আৰু তেখেতে 20 টকা সংগ্ৰহ কৰে ঠিক আছে এবটল পানী কিমান থাকে 1 লিটাৰ আৰু পানী বৰ্তমান সময়ত আমাৰ বিশ্বত পানী সব ফালে পানীৰটো কোনো অভাৱ নাই বুলি ক'ব পাৰি তো বন্ধু বান্ধৱীসকল কিন্তু সেই সময়তে কৃষকে কষ্ট কৰি দানা পানী খুৱাই যেতিয়া নেকি গৰুজনীৰ পৰা গাখীৰখিনি বিক্ৰী কৰে তেন্তে সেই গাখীৰখিনিৰ বিনিময়ত তেওঁলোকে 20 পৰা 22 টকা 12-13 টকা লাভ কৰে বুলি কৈছে হোলসেল মাৰ্কেটত এজন ফাৰ্মাৰে গতিকে আমাৰ ভাৰতবৰ্ষত কৃষকৰ এতিয়া এইটো অৱস্থা এইটো লেভেলত এই অৱস্থা তো বৰ্তমান বিসকল ভাৰতৰ কৃষকসকলৰ ওপৰতে খবৰ ওলাইছে যে দেশৰ কৃষকসকল বোলে এতিয়া ঋণগ্ৰস্ত হৈছে বুলি জনাইছে দেশৰ প্ৰতিজন কৃষকৰ মূৰৰ ওপৰত এতিয়া ধাৰৰ পৰিমাণ হৈছে ৭৪,121 টকা মানে এটি যদি আমি ধৰি লওক আপোনাৰ গড়পাত্ৰা উলিয়াবলৈ যাওঁ কোনোবা কৃষকে হয়তো ঋণ নলব পাৰে কিন্তু কোনোবা কৃষকেতো বেছিকৈ ঋণ লৈ থৈছে গতিকে আমি গড়পাত্ৰা যদি হিচাপত উলিয়াবলৈ যাওঁ এজন কৃষকৰ ভাবত
৭৪,০০০ টকাৰকৈ ঋণ আছে মানে কৃষকে ঋণ লয় খেতি কৰে খেতিৰ বাবদ যি নেকি পইচা পাব লাগে সেই পইচা নাপায় তেওঁলোকৰ ঋণৰ বোজা বাঢ়ি গৈ থাকে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে পেৰিছত অলিম্পিক বৰ্তমান সময়ত হৈ আছে আৰু পেৰিছত অলিম্পিকত আমাৰ অসমৰ সন্তান লাভলিনায়ো খেলিবলৈ গৈছে এতিয়া বন্ধু-বান্ধৱীসকল খবৰ ওলাইছে যে পেৰিছ অলিম্পিকত অসম কন্যা লাভলিনা বৰগোহাঁইৰ সাফল্য নৰৱেৰ সুনিভা হফষ্টাডক প্ৰি কোৱাৰ্টাৰত পৰাস্ত কৰে লাভলিনাই এতিয়া খবৰ ওলাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে আশা প্ৰকাশ কৰিছে যে পেৰিছ অলিম্পিকত যাতে লাভলিনাই জিকি আহিব পাৰে এটলিষ্ট সোণৰ পদকটো যাতে স্বৰ্ণ পদক যাতে আমাৰ অসমলৈ আনিব পাৰে তাৰে কামনা কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে অৰবিন্দ কেজৰিৱালৰ ওপৰত তো অৰবিন্দ কেজৰিৱাল বৰ্তমান সময়তে জেলতেই আবদ্ধ হৈ আছে তেখেতৰ পাৰ্টিয়ে হাজাৰ প্ৰতিবাদ কৰিছে হাজাৰ প্ৰটেষ্ট কৰিছে কিন্তু তাৰ পাছতো অৰবিন্দ কেজৰিৱালক এতিয়ালৈকে জামিন দিয়া হোৱা নাই তেখেত বৰ্তমানেও কিন্তু তিহাৰ জেলতেই ভৰ্তি হৈ থাকিব লগা হৈছে তো এইখিনিতেই অৰবিন্দ কেজৰিৱালৰ ওপৰত খবৰ ওলাইছে যে পুনৰ অৰবিন্দ কেজৰিৱালৰ ন্যায়িক জিম্মা বৃদ্ধি কৰি দিয়া হৈছে বুলি জনাইছে CBI গোচৰৰ অধীনত 9 আগষ্টলৈকে আৰু ইডিৰ তদন্তৰ অধীনত 13 আগষ্টলৈকে তেখেতক ন্যায়িক জিম্মা বৃদ্ধি কৰাই দিছে তো এই সময়ত তেখেতে কোনো ধৰণৰ জামিন লাভ নকৰে কিন্তু তেখেতৰ চিকিৎসকে কৈছে যে তেখেতৰ স্বাস্থ্যৰ অৱনতি ঘটিছে তেখেত চিকিৎসালয়ত ভৰ্তি হোৱাৰ দৰকাৰ আছে কিন্তু তাৰ পাছতো এতিয়ালৈকে তেখেতক জামিন দিয়া হোৱা নাই আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে বিজেপি পাৰ্টিৰ ওপৰত বৰ্তমান সময়ত হয়তো আপোনালোকে নিউজত দেখা পাইছে যে বিজেপি পাৰ্টিৰ মাজত ভাগ বতৰা চলিছে এতিয়া বিজেপিৰ যিবিলাক নেকি পুৰণি কৰ্মী আছিলে পুৰণি কৰ্মীসমূহ এতিয়া বিভিন্ন দললৈ তেওঁলোকে বাগৰি গৈছে বিশেষকৈ ৰাইজৰ দল বা অন্যান্য যেনেকৈ আপোনাৰ আঞ্চলিক দলসমূহ আছে তেওঁলোকে তাত গৈ যোগদান কৰিছে বিশেষকৈ ৰাইজৰ দলতে যোগদান কৰিছে কংগ্ৰেছত খুব কম সংখ্যক লোকেহে যোগদান কৰিছে এতিয়া বন্ধু-বান্ধৱীসকল আমি দেখিবলৈ পাইছো যে ৰাইজৰ দলত যেতিয়া নেকি যোগদান কৰিছে বা অন্যান্য দলত যেতিয়া নেকি যোগদান কৰিছে যে বিজেপিৰ ভেটি অকনমান দুৰ্বল হোৱা যেন অনুভৱ হৈছে আমাৰ অসমত এতিয়া মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱক এই সন্দৰ্ভত যেতিয়াই নেকি সোধা হল তো মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱেও আপোনাৰ হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে যোন জলৈকে নাযাও কিয় আমাৰ অসমত হিন্দুৰ যি নেকি অস্তিত্ব সেয়া সংকটত গতিকে যোনেই জলৈকে নাযাওক তেখেতে হিন্দু হৈ থাকিব লাগে বুলি উল্লেখ কৰিছে তো বন্ধু-বান্ধৱীসকল এতিয়া মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে ফাইনেলি তেখেতেও হিন্দু মুছলিমৰ ৰাজনীতি কৰিবলৈ লৈছে নহয় জানো গতিকে এইটো বেয়া কথা এজন মুখ্যমন্ত্ৰী হিচাপে তেখেতৰ মুখত এনেকুৱা ধৰণৰ ভাষ্যবিলাক মোৰ মতে শোভা নাপায় হয় নহয় তো তেখেতক প্ৰত্যেকজন মুছলিম মানুহেও ভাল পায় প্ৰত্যেকজন হিন্দু মানুহেও ভাল পায় এনেকুৱা বহুতো মুছলিম মানুহ আছে যিবিলাকে কংগ্ৰেছক বেয়া পায় আপোনাৰ বিজেপিক ভাল পায় গতিকে তেওঁলোককতো মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে প্ৰতাৰণা কৰিছে হয় নহয় গতিকে এইটো কৰিব নাপায় আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে প্ৰায় 1250 কোটি টকা খৰচা কৰি নতুনকৈ নিৰ্মাণ কৰা সংসদ ভৱনৰ ওপৰত খবৰ ওলাইছে যে 1250 কোটি টকা খৰচা কৰি বনোৱা নতুন সংসদ ভৱনটো এজাক বৰষুণ দিওঁতে বোলে পানী লিকেজ হৈছে বুলি খবৰ ওলাইছে তো বন্ধু-বান্ধৱীসকল আপোনালোকে বাৰু এই যি নেকি আপোনাৰ সংসদৰ এতিয়া যি নেকি বাজেট অধিৱেশন চলি আছে বাজেটৰ যি নেকি বৈঠক চলি আছে এই বাজেট অধিৱেশন আপোনালোকে বাৰু চাইছে নে নাই চোৱা কমেন্ট এটা কৰি জনাবচোন আপোনালোকে যদি চাই তেন্তে গম পাব কেইজনমান নতুনকৈ সাংসদ গৈছে বা এমপি গৈছে যিকেইজনে কিন্তু পুৰা সাংঘাতিক টক্কৰ দিছে এজন হৈছে তৃণমূল কংগ্ৰেছৰ কিবা বেনাৰ্জী বুলি এজন আছিলে অভিষেক বেনাৰ্জী আমাৰ অসমৰ হৈ গৈছে আপোনাৰ হেয়া গৌৰৱ গগৈ এনেকুৱা কেইবাজনো বৰ্তমান সাংসদ গৈছে যিয়ে নেকি বিজেপিৰ মুখ বন্ধ কৰি দিছে এইবাৰ তো বন্ধু-বান্ধৱীসকল সেই সময়তে চাওক আপোনালোকে এনেকুৱা ধৰণৰ কাম-কাজ কেইদিননো হৈছিলে উদ্বোধন কৰাৰ পাছতেই এই অৱস্থা অকল এআই নহয় আৰু তেনেকুৱা বহুতো উদাহৰণ আছে যদি আপোনালোকক দিবলৈ যাওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱৰ হাতেৰে নিজেই স্বয়ং উদ্বোধন কৰা নতুন প্ৰকল্প এতিয়া শেষ হৈ গৈছে বৰবাদ হৈ গৈছে গতিকে এআই হৈছে কামৰ নমুনা আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে কেদাৰনাথৰ পৰা
আপুনিও যদি কেদাৰনাথ যাম বুলি ভাবিছে, আপোনাৰ যদি কেদাৰনাথ যোৱাৰ প্লেনিং চলি আছে, তেন্তে আপোনালোকে কেইদিনমান ৰৈ দিয়ক। কেদাৰনাথৰ পৰা ওলাইছে ইয়াৰ পাছৰটো খবৰ ওলাইছে যে কেদাৰনাথত ডাৱৰ বিস্ফোৰণ হৈ মন্দাকিনী নৈৰ পানী বাঢ়ি আবদ্ধ হৈছে প্ৰায় 2 শতাধিক লোক। মানে 200তকৈও অধিক লোক বৰ্তমান সময়ত মন্দাকিনী নৈৰ পানী বৃদ্ধি হোৱাৰ কাৰণে আবদ্ধ হৈ থাকিব লগা হৈছে বুলি খবৰ ওলাইছে। গতিকে আপোনালোকেও এই সময়ত কেদাৰনাথ যাত্ৰা কৰিবৰ কাৰণে নাযাব। অকণমান বতৰ অনুকূল হ'বলৈ দিয়ক, অকণমান পানী কমিবলৈ দিয়ক, তাৰ পাছত আপোনালোকে যাত্ৰা কৰিব। এতিয়া কেদাৰনাথৰ বতৰ বাৰু কেতিয়া কি হয় একো ধৰিব নোৱাৰে, যিহেতু কেদাৰনাথ বহুতেই ওপৰত আছে। তো তাতে কি হয়, বৰষুণ, এই আপোনাৰ ঠাণ্ডা, এই আপোনাৰ ৰ'দ, মানে কেতিয়া কি ৱেডাৰ হয় সেইটো কোনেও ক'ব নোৱাৰে, যিহেতু পাহাৰৰ ওপৰত। গতিকে আপোনালোকে অকণমান ৱেডাৰটো আপোনালোকে চালি জাৰি চাইহে যাব। আগবাইছো ইয়াৰ পাছৰটো খবৰৰ ফালে। 1 আগষ্ট তাৰিখৰে পৰা আমাৰ ভাৰতবৰ্ষত ফাষ্টেগক লৈ নতুনকৈ নিয়ম জাৰি কৰা হৈছে। এতিয়া কি নিয়ম জাৰি কৰা হৈছে? খবৰ লোৱা অনুসৰি 1 আগষ্ট তাৰিখৰে পৰা ফাষ্টেগৰ নতুন নিয়ম কাৰ্যকাৰী হ'ব। ফাষ্টেগ নথকা যিসকল নেকি বাহন থাকিব, তেওঁলোকে দুগুণ টোল টেক্স ভৰিব লাগিব। আৰু তাৰ লগে লগে যিসকল লোকে নেকি 5 বছৰ পুৰণি ফাষ্টেগ লগাই আছে, তেওঁলোকে ফাষ্টেগ সলনি কৰিব লাগিব। আৰু তাৰ লগে লগে যিসকলে নেকি 3 বছৰীয়া পুৰণি ফাষ্টেগ লগাই আছে, তেওঁলোকে KYC আপডেট কৰিব লাগিব। এতিয়া আপোনালোকে মনত কৰক যে আপোনালোকৰ ফাষ্টেগটো 3 বছৰ হৈছে নেকি, আপোনালোকৰ ফাষ্টেগটো 5 বছৰ হৈছে নেকি। যদি 5 বছৰ হৈছে নতুনকৈ আপোনালোকে লগাব লাগিব। যদি ফাষ্টেগটো 3 বছৰ হৈছে তেন্তে KYC কৰিব লাগিব। আৰু যদিহে আপোনালোকৰ ফাষ্টেগটো নাই তেন্তে আপোনালোকে লগাব লাগিব, নহলে কিন্তু আপোনালোকে ডাবল ফাইন ভৰিব লাগিব। তো আপোনালোকৰ গাড়ী মটৰ আছে না নাই কমেন্ট এটা কৰি জনাব। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে কেৰেলাৰ পৰা। মই ইয়াৰ আগৰ খবৰটোত আপোনালোকক জনাইছিলো যে কেৰেলাত ভূমিস্খলন হোৱাৰ ফলত কেইবাজনো লোকৰ মৃত্যু হৈছিল বুলি মই আপোনালোকক খবৰত জনাইছিলো। এতিয়া কেৰেলাৰ পৰা খবৰ ওলাইছে যে কেৰেলাৰ ৱাইডানত মৃত্যুৰ সংখ্যা এতিয়ালৈকে প্ৰায় 256 জনলৈ বৃদ্ধি পাইছে বুলি জনাইছে। 256 জনৰ ভিতৰত 77 জন হৈছে পুৰুষ, 67 গৰাকী হৈছে মহিলা, 22টি হৈছে শিশু। তো বন্ধু বান্ধৱীসকল, আজি বাইডানলৈ যাব সাংসদ ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধী। তো দেখিছেই নহয় বতৰৰ অৱস্থা। একচুৱেলি পাহাৰীয়া এলেকা চাগে প্ৰবল বৃষ্টিপাতৰ ফলত পাহাৰ কি হয়, খহি যায়, ভূমিস্খলন হয়, আৰু তাৰ ফলত এনেকুৱা এটা দুৰ্ভাগ্যজনক পৰিস্থিতিৰ সৃষ্টি হয়। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। অসম চৰকাৰক এতিয়া টকাৰ প্ৰয়োজন হৈছে। অসম চৰকাৰক এতিয়া চৰকাৰ চলাবৰ কাৰণে টকাৰ প্ৰয়োজন হৈছে। এইষাৰ কথা কিয় কৈছো আপোনালোকে হয়তো মই নিশ্চয় বুজিব পাৰিছে, কিয়নো আমি দেখা পাইছো যে বৰ্তমান সময়ত বিভিন্ন বস্তুকে ধৰি আমাৰ অসমৰ সামগ্ৰীবিলাক এতিয়া লাহে লাহে বনিয়াৰ হাতত লিজত দিয়া আমি দেখা পাইছো। বিভিন্ন যিবিলাক নেকি আপোনাৰ পুৰণি বস্তু আছে, যিবিলাক নেকি অসমৰ সম্পদ আছে, প্ৰায়বিলাক আমি বনিয়াৰ হাতত দিয়া দেখা পাইছো বৰ্তমান সময়ত। এতিয়া ৰিসেন্টলি খবৰ ওলাইছে যে চৰকাৰী টকা খৰচ কৰি নিৰ্মাণ কৰা হৈছিল অসম কৃষি বিশ্ববিদ্যালয়ৰ অতিথিশাল। আৰু এই অতিথিশালটো এতিয়া গতাই দিয়া হৈছে এগৰাকী বনিয়া। ৰোহিত কুমাৰ চৌধুৰী আৰু গৌতম বৰুৱাক অতিথিশালটো লিজত দিছে কৃষি বিশ্ববিদ্যালয়ে। আশ্চৰ্যকৰ কথা যে খুদ মন্ত্ৰীয়ে নাজানে অতিথিশালটো 2 বনিয়াক লিজত দিয়াৰ কথা। এইটো কেনেকুৱা কথা? অসমৰ সম্পত্তি, অসম চৰকাৰৰ সম্পত্তি, কিন্তু সেই বস্তু কেইটা যে কোনোবাই লিজত দিছে কাৰোবা বনিয়াক, সেইটো কিন্তু মুখ্যমন্ত্ৰী বা কৃষি মন্ত্ৰী তেওঁলোকে গম নাপায় বুলি কৈছে। সেইটো আকৌ কেনেকুৱা ধৰণৰ কথা? তো বন্ধু বান্ধৱীসকল, এইবিলাক কথা বাৰু মন্ত্ৰী বিষয়াসকলে নজনাকে ইমান এটা ডাঙৰ বস্তু লিজত দিব পাৰে নে? আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে যিসকলে নেকি বিজনেছ কৰে, বিশেষকৈ যিসকলে নেকি মানে ফুড আইটেমৰ ওপৰত বিজনেছ কৰে, যিসকলে হোটেল চলায়, যিসকলে ৰেষ্টুৰেণ্ট চলায়, তেওঁলোকৰ কাৰণে এটা বেয়া খবৰ ওলাইছে। খবৰ ওলাইছে যে আজিৰে পৰা হেনো LPG চিলিণ্ডাৰৰ দাম বৃদ্ধি পাইছে বুলি জনাইছে। আমি ঘৰত যেটো LPG চিলিণ্ডাৰ ব্যৱহাৰ কৰো সেইটোৰ দাম নহয়, কিন্তু যেটো নেকি কমাৰ্চিয়েল LPG চিলিণ্ডাৰ সেইটোৰ দাম বৃদ্ধি পাইছে বুলি খবৰ ওলাইছে। খবৰ লোৱা অনুসৰি আজিৰে পৰা বৃদ্ধি পাইছে গেছ চিলিণ্ডাৰৰ দাম।
প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰত 6.50 টকালৈ বৃদ্ধি প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰৰ দাম দিল্লীত বৰ্তমান সময়ত 1652 টকা 50 পইচা মুম্বাইত 1605 টকা কলকাতাত 1767 টকা আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে খবৰ লাইছে যে যোৱাকালি আমাৰ ভাৰতবৰ্ষৰ প্ৰায় 300টা স্থানীয় বেংকৰ সাৰ্ভাৰত এটা ভাইৰাছে এটেক কৰিছিলে বুলি খবৰ ওলাইছে যে ভাৰতীয় বেংকিং ব্যৱস্থাত ৰেনসমৱেৰ আক্ৰমণ সাময়িকভাৱে প্ৰায় 300টা ভাৰতীয় স্থানীয় বেংকৰ পেমেন্ট সিস্টেম বন্ধ হৈ গৈছিলে বুলি জনাইছে তো বৰ্তমান দেখল চাওকচোন আজিকালি সাইবাৰ এটেক বিলাক মানে বৰ বেছিকৈ হ'বলৈ লৈছে তো ইয়াৰ কাৰণে কিবা এটা কঠোৰ ব্যৱস্থা ল'ব লাগে সাইবাৰ সিকিউৰিটি তৰফৰ পৰা আগবাইছো একেবাৰে হেখৰটো খবৰ ফালে একেবাৰে হেখৰটো খবৰ ওলাইছে বিৰাতে এটা দুখদায়ক খবৰ ওলাইছে যে যোৱা কালিৰে পৰা অৰ্থাৎ 1 আগষ্ট তাৰিখৰে পৰা আমাৰ অসমৰ মেডিকেল কলেজৰ চিকিৎসাৰ মাচুল এতিয়া দুগুণ হৈছে বুলি জনাইছে প্ৰতিটো টেষ্টৰ বাবে ৰোগীয়ে এতিয়া ভৰিব লাগিব অত্যাধিক মাচুল অকল হেয়াই নহয় আপোনালোকে যে যিখন নেকি স্লিপ কাটে সেই স্লিপখনৰ পৰা ধৰি একেবাৰে টেষ্ট কৰা পৰ্যন্ত প্ৰত্যেকতে ডাবল পইচা ভৰিব লাগিব এতিয়া সকলোৱে তো বন্ধু বান্ধৱীসকল দেখিছে নহয় এতিয়া ঠিকই ভাল লাগিছে আৰু নহয় জানো তো আজিৰ ভিডিঅ'ত জনাবলগীয়া খবৰ ইমান কেইটাই আছিল খবৰ কেইটা জানি কেনেকুৱা লাগিলে কমেন্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ খালি ভিডিঅ' মাগিছো ধন্যবাদ জয়